সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খুদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবিৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বা খবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন।
অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ। নমস্কাৰ ছাৰ, সৎ সাহেব। আপোনাৰ শুভ নামটো? মোৰ নাম ইলাৰাণী বসুমতাৰী। আপুনি ক'ৰ পৰা আহিছে? মই জিলা শোণিতপুৰ, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজ পৰা নাম দীক্ষা জানুৱাৰী 12, 2020 মই নাম দীক্ষা সন্ত ৰামপালজী মহাৰাজৰ পৰা মই লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? মই আমাৰ এই পৰম্পৰা যোনটো আমাৰ হিন্দু সমাজত মানি আহিছিলে, চব দেৱী দেৱতাক পূজা কৰিছিলোঁ আৰু মই বিষ্ণু শৰণ লৈছিলোঁ। তাৰপিছত মই এইটো ভক্তি কৰি আছিলোঁ। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক ভক্তি সাধনা আছিলে সেই আটাইবিলাক আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? মই এইগিলা ভক্তি কৰি মই একোৱে লাভ পোৱা নাছিলে। আমাৰ মালিকে মোক চাকৰি থাকোঁতে, আপোনাৰ মানুহজনে কি চাকৰি কৰিছিল? আমাৰ মালিকে আৰ্মি চাকৰি কৰিছিলে, ই কাশ্মীৰত আছিলে। তাৰপিছত আমাক ঘৰত আহি ফালে লৈ গৈছিলে ঘৰৰ সুখ শান্তিৰ কাৰণে। তাতে বিষ্ণু মাতা মন্দিৰ আছে, বৈষ্ণৱ বাবা আছে, তাতে বল যাং, তাতে গ'লে চব ঘৰৰ শান্তি হয়, সুখ হয়, বহুত পৰা লাভ হয় বোলে। আমাক তাতেও লৈ গৈছিলে। সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিল নে? আপোনাৰ মানুহজনে যি হাজবেণ্ডে যিবিলাক আপোনাৰ মন্দিৰ কাষলৈ নিছিলে তাৰ দ্বাৰা কিবা লাভ হৈছিল নে? মইতো ইয়াৰ পৰাতো একো লাভ পোৱা নাই। বহুত এনেকুৱাই ওচৰ মন্দিৰ আছে, তাতেও মই গৈছিলোঁ। দুৰ্গা পূজাটো মই ব্ৰত ৰাখিছিলোঁ। যিকোনো দেৱী দেৱতা মই দিন ৰাত এনেকুৱাই পূজা কৰিছিলোঁ। মই 3টা ৰাতি উঠি ফালে পোৱালীকেইটা মই জগাই ফালে মই গা চা ধুৱাই সিহঁতক মই ওচৰত থকা দুৰ্গা পূজা কৰাত তাতে লৈ গৈ মই সিহঁতকো লৈ গৈ পূজা কৰিছিলোঁ। তথাপিও মোৰ যোনটো মই সুখ বিচাৰি আছিলে অন্তৰাত্মাত, মই এই সুখ শান্তিটো মই জীৱনত পোৱা নাছিলে। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? মই এনেকুৱা দিন ৰাত মই এনেকুৱাই ভগৱানক বিচাৰি থাকোঁ। যোনে যি কয় ভগৱানৰ কথা কোনোবা ক'লে মই ইয়াতে বেছি আগ্ৰহ আছিলে। কোনোবা ভিখাৰী মানুহ আহিলে সিহঁতক কেনেকুৱা মই খুৱাম, কেনেকুৱা আদৰ কৰিম, কি দিম, এইগিলা বহুত আদৰ আছিলে। মই যেনেকুৱা ভগৱান বিচাৰি আছোঁ, এনেকুৱাই আমাৰ ঘৰৰ ওচৰত লক্ষেশ্বৰ বসুমতাৰী নাম এজন আছিলে। ই নাম দীক্ষা লৈ আহিছিলে। নাম দীক্ষা লোৱা আগতে আমাৰ এই মানুহজনে ঘৰত ছুটিত আহিছিলে। ময়ো কৈছিলোঁ সিহঁতৰ লগতে তয়ো যা, কিবা ভগৱান ওলাইছিলে বোলে, কিবা সুখ শান্তি পাব চাগৈ। কিবাটো মই এনেকুৱা কিবাতে মই থাকি আছিলোঁ যে মই সুখ শান্তিৰ কাৰণে। তাকো মই কৈছিলোঁ যা তয়ো, কিবা এটা সুখ শান্তি পাব চাগৈ, কিবা এটা ওলাইছে বোলে, ভগৱান ওলাইছে বোলে, তাতে যা বোলে মই তাক কৈছিলোঁ। তাৰপিছত সিহঁতে আহি ফালে ক'লে যে মাছ মাংস খাব নাপায়, তামোল পাণ চাদা বিড়ি চিগাৰেট খাব নাপায়। তেতিয়া মই অন্তৰত মই লাগিলোঁ, হে ভগৱান, তাক যে মই কৈছিলোঁ মোৰ বহুত দুখিত হ'লো হয়। এতিয়া যে এনেকুৱা নাম দীক্ষা ল'লেতো আমাৰ ঘৰত তামোল পাণ খাব নোৱাৰিব, মাছ মাংস খাব নোৱাৰিব, মানুহ আহিলে মানুহক কেনেকুৱা সন্মান কৰিলে হয়। এইগিলা কিবাটো আজি তইহে বাচালে বোলে মই অন্তৰত ভাবিলোঁ। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা শৰণ কেনেকৈ ল'ল? মই এনেকুৱাই লক্ষেশ্বৰ দাসৰ পৰা অলপ সৎসং শুনিলোঁ। সিহঁতৰ ঘৰত গৈ ফালে সৎসং শুনিলোঁ, প্ৰাৰ্থনা শুনিলোঁ মই। আৰু সিহঁতৰ যেনেকুৱা প্ৰাৰ্থনা দিয়ে, দিনত 3 বাৰ, ৰাতিপুৱা, দুপৰীয়া, তাৰপিছত সন্ধিয়া সিহঁতৰ প্ৰাৰ্থনা দিয়ে। এইটো মই দিন ৰাত প্ৰাৰ্থনাটো মই শুনি থাকোঁ। তাৰ লগে লগে মই প্ৰাৰ্থনা মই নিজেও কৰোঁ। আৰু সিহঁতে কোৱাৰ লগে লগে কিবা এটা মোক কৈছিলে, ই কবিৰ চাহেব নাম দীক্ষা নলোৱা আগতে মই তাক পূজা কৰি আছিলোঁ। মই নাজানে, তথাপিও তাৰ নামো লৈ আছিলোঁ মই। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ক'ত লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা আমাৰ ওচৰতে আছে হেলেমত, তাতে নাম দীক্ষা কেন্দ্ৰ আছে। তাতে আমাৰ চবে ঘৰৰ পৰিয়াল জমা গৈ তাতে আমি নাম দীক্ষা লৈ আহিলোঁ। আৰু আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো,
তেওঁলোকে মত ব্যক্ত কৰে যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে? হয়, মই বহুত সত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পৰা মই বহুত লাভ পালোঁ। মই গণিব নোৱাৰা লাভ পালোঁ আৰু মই বিশ্বাস কৰোঁ আমাৰ পৰমাত্মায়ে জীৱন থকালৈকে আমাক এনেকুৱাই লাভ দিব। মই মানে 100% পৰমাত্মাক মই বিশ্বাস কৰোঁ। মোৰ এনেকুৱা মই নাম দীক্ষা নলোৱা আগতে মই এক্সিডেণ্ট হৈ নিজে পোৱালীক মই স্কুলত থৈ আহিছিলোঁ। অহাৰ পিছত মই ৰাস্তাৰ মাজতে মই পৰি ফালে মই নিজে উঠিছোঁ। তাৰপিছত ঘৰত আহি লাহে হাতটো মানে ডাঙৰ হৈ ফুলি গ'লে। তাৰপিছত এনেকুৱাই 2-3 মাহ 4 মাহ এনেকুৱা হৈ গ'ল। মোৰ মানে হাতটো বিষাই থাকে, তলত বিষাই থাকে, হাড়দিত বিষাই থাকে। মই ভাবি থাকোঁ মানে এইটো এক্সৰেহে কৰিব লাগিব না কি না, এনেকুৱা মনত মই অন্তৰত ভাবি আছিলোঁ। যেতিয়া মই সত ৰামপালজী মহাৰাজৰ শৰণত মই আহিলোঁ, লাহে এনেকুৱা গুৰুজী নাম দীক্ষা লোৱাৰ পিছত মই কেনেকুৱা মই ভাল হৈ গ'ল। এনেকুৱা অন্তৰ্যামী পৰমাত্মা হে বন্দীশ্বৰ, তই কেনেকুৱা যে ভাল কৰিলে মই আজিলৈকে মই অনুভৱ কৰিব পৰা নাই। আজিলৈকে এই মোৰ বিষাটো নাই আৰু মই যিকোনো যান বাহনত মই গ'লে মোৰ কোমৰ এনেকুৱা বিষাই মানে ওপৰততো কোনো দেখা নাপাব, মইহে জানে মোৰ কোমৰত ইমান বিষ হৈছিলে। মোৰ এইটো বিষটো আজিলৈকে মোৰ কেনেকুৱা যে গায়ব হৈ গ'ল। হে পৰমাত্মা, তুমিয়ে কৰিব পাৰে। হে বন্দীশ্বৰ, তুমিয়ে কৰিব পাৰে। এনেকুৱা দুখৰ পৰা, এনেকুৱা বেমাৰৰ পৰা আজি মই বিশ্বাস কৰিছোঁ হে বন্দীশ্বৰ। আৰু মই এনেকুৱা এটা লাভ পাইছোঁ। মই নাম দীক্ষা নলোৱা আগত আমাৰ মালিকে চাকৰি কৰিছিলে। চাকৰি কৰাৰ পিছতো আমাৰ ঘৰত টকা পইচা হাই কাইজা জামেলা অশান্তি হৈ আছিলে। এনেকুৱা চাকৰি এক মাহে হ'ব, 1 মাহ মানে দৰমাহে মানে নহয়, তাৰ আগতে আমাৰ বেছিকৈ ধাৰ হৈ যায় মানে। আৰু খোৱা বোৱা গিলাও মানে বহুত কম মানে মই বহুত মানে চিন্তাত পৰি গৈছিলোঁ। মানে টকা পইচাও আমাৰ আই নিদিয়ে, চব ফালে আই নিদিয়ে। মানে মই সুদৰ ধাৰ ল'ব লগা হৈছিলে। মই যিমানখিনি মাহৰ দৰমহা আহে এইটোও মানে মোৰ মানে সম্পূৰ্ণ নহয় আৰু লগে মোৰ ধাৰে হয়। এনেকুৱা মই মানে দুখত পৰিছোঁ। ইয়াৰ পৰা আজি মই সত ৰামপালজী মহাৰাজ চৰণ আহি ফালে মোৰ এনেকুৱা লাভ পালোঁ। আজিলৈকে মোৰ না টকা পইচা কমি, না খোৱাৰ বোৱাৰ কমি, না বেমাৰৰ, না গাহৰ দেহাৰ পৰা কমি, মোৰ চব ফালে লাভে লাভ হৈ আছে হে পৰমপিতা। যিহেতু আপুনি জনালে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, এইটো কেনেকৈ সম্ভৱ? এনেকুৱা আমাৰ সত ৰামপালজী মহাৰাজে আমাৰ সৎ ভক্তি, সৎ সাধনা, সৎ মন্ত্ৰ দি ভক্তি কৰাই আৰু আমি মৰ্যাদাত থাকি ফালে আমি ভক্তি কৰোঁ। তাৰ কাৰণে আমি এইগিলা চব লাভ পাইছোঁ। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, আমাৰ যিহেতু অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে, আপুনি তেওঁলোকৰ শৰণলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয়। তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? এই ক্ষেত্ৰত মই সত ৰামপালজী মহাৰাজ মানে আমাৰ বিশ্বত মাত্ৰ এটাই গুৰু পৰমাত্মা হয়। মই যোনটো মানে সৎ হয় আমি ইটোৱে বিচাৰিব লাগে। বাদ বাকী চব মানে নকলি হয়। আৰু এটা মাত্ৰ সন্তত আমি যোনটো গীতা বেদত শাস্ত্ৰত মানে সৎ ভক্তিৰ কিবা আমাক সৎ ভক্তিৰ কৰাৰ আমাক সাধনা দেখাইছে, আমি ইটোৱে বিচাৰিব লাগিব। তাৰ কাৰণে একমাত্ৰ আমাৰ এই সত ৰামপালজী মহাৰাজে আমাক সৎ ভক্তি কৰাই ভক্তি সাধনা কৰিব দিয়ে। তাৰ কাৰণে মই সত ৰামপালজী মহাৰাজ চৰণত মই আহিলোঁ। যিহেতু আপোনাৰ মানুহগৰাকী, আপোনাৰ হাজবেণ্ড এজন ভাৰতীয় সেনা হয় আৰু তেখেতেও সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লৈ ভক্তি কৰি আছে, আৰু আপুনিও সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে। আচলতে আপুনি অসমৰ বিভিন্ন অন্য শ্ৰদ্ধালুৰ কাষলৈ গৈও নাম দীক্ষা লৈ ভক্তি কৰিব পাৰিলে হয়। তেনে ক্ষেত্ৰত সন্ত ৰামপাল গুৰুমাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, ইয়াৰ প্ৰকৃত কাৰণটো কি? এনে অন্য শ্ৰদ্ধালু ভক্তি সাধনাত মুফচৰ ৰাস্তাও নাই আৰু সিহঁতে শাস্ত্ৰ বিৰোধ সাধনা কৰে। আৰু আমাৰ সত ৰামপালজী মহাৰাজে শাস্ত্ৰ প্ৰমাণিক হিচাপে ভক্তি কৰায়। তাৰ কাৰণে আমি ইয়াতে সত ৰামপালজী মহাৰাজৰ চৰণত নাম দীক্ষা ল'লোঁ। আৰু আপুনি অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছত? এনেতো আমি বহুত লাভ পাই আছোঁ আজিলৈকে। এনেকুৱা লাভ পাইছোঁ যেনেকুৱা নিচা পানীৰ পৰা আমি আজি বহুত দূৰত
আছোঁ নিজেও নিচা পানী নাখাওঁ বেলেগকো নিদিওঁ আৰু আমি হাতলৈ নালাৰোঁ মানে ইয়াৰ পৰা মানে বহুত লাভ পাইছোঁ আমি ময়ো যেনেকুৱা আমাৰ মালিকেও ৰম খাইছিলে চাৰা বিয়া চব খাইছিলে যেনেকুৱা ই আৰ্মি থাকিছিলে মাছ মাংস ৰম এইগিলা ই চব খাইছিলোঁ তাৰপিছত মোকো মানে ঘৰত আহি ফালে ময়ো আগতে খোৱা নাছিলে আহি মোক কয় খা অলপ খা মই ৰম আনিছোঁ অলপ খা বিয়াৰ খা এইগিলা চব আনে মোকো মানে খুৱাইছিলোঁ তাৰপিছত ময়ো বেয়া পাব বোলে ময়ো খাই আছিলে এনেকৈ শিকিছিলোঁ তাৰপিছত মই বহুত নিচা পানী কৰিছিলোঁ মই ৰম খাইছিলোঁ বিয়াৰ খাইছিলোঁ মদ খাইছিলোঁ তামোল পাণ খাইছিলোঁ আৰু বহুত মানে এইগিলা মানে নিচা পানী ময়ো মানে কৰিছিলোঁ যি নাকি মোৰ মানে অন্তৰত মই ভগৱান বিচাৰি মানে অন্তৰত মোক ল'ৰা ছোৱালীৰ লগত কাৰণে মই দুখ আছিলোঁ আৰু মোৰ মানে এনেকুৱা দুখ মানে যেনিবা সাংসাৰিক মানে দুখ এইগিলাৰ কাৰণে মই এইগিলা মদ চাৰাপ এইগিলা সেৱন মই কৰা হৈছিলোঁ মই মানে আৰু এইটো কেনেকৈ সম্ভৱ আপুনি নিজে মত ব্যক্ত কৰিছে যে আপোনাৰ মানুহজনেও নিচা সেৱন কৰিছিলে তাৰ পৰা পৰিত্ৰাণ পালে আৰু লগতে আপোনাৰ মানুহজন এগৰাকী ভাৰতীয় সেনা হিচাপে আপুনি থকা বুলি ভাৰতীয় সেনাত থকা বুলি আপুনি ক'লে তথাপি তেখেতে দীক্ষা লৈ নিচা ত্যাগ কৰিব পাৰিলে এইটো কেনেকৈ সম্ভৱ আমাৰ সদৰামপালজী মহাৰাজে এনেকুৱা পূৰ্ণ পৰমাত্মা ভগৱান ঈশ্বৰ ভক্তি দি ফালে আমাক ভক্তি কৰাইছে শাস্ত্ৰ অনুকূল মতে মানে ভক্তি কৰাইছে তাৰ কাৰণে আমি মৰ্যাদা থাকি ভক্তি কৰি ফালে এইগিলা চব আমি ত্যাগ কৰিব পাৰিছে এইটো প্ৰমাণিক আছে আৰু যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মই আপোনালোকক মই বাৰ্তাটো দিব নোৱাৰোঁ মই হাত জোৰ কৰি মই প্ৰাৰ্থনা কৰিছোঁ আপোনালোকে সদৰামপালজী মহাৰাজ চৰণত আহক টিভি চেনেলত সদৰামপালজী মহাৰাজৰ সৎসং চাওক জিনিকি ৰাহা জ্ঞান গংগা কিতাপ চাওক আজিকালি হাতৰ মোবাইলো আছে তাতে ইউটিউব চেনেল সাৰ্চ কৰি ফালে সদৰামপালজী মহাৰাজৰ সৎসং চাব পাৰে জ্ঞান গংগা জিনিকি ৰাহা চবৰ মুখতে আজিকালি জ্ঞান গংগা জিনিকি ৰাহা এইগিলা কিতাপ পঢ়ক খুলি চাওক শাস্ত্ৰবিদত প্ৰমাণ দি আছে আপোনালোকেও মোৰ যেনেকুৱা লাভ মই পাইছোঁ আপোনালোকেও এই মতে সদৰামপালজী মহাৰাজে আপোনালোকেও এনেকুৱা সুখ শান্তি লাভ দিব পৰা ৰাস্তা আছে মন্ত্ৰ আছে যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব আজিকালি যুগত চবৰে হাতে হাতে মোবাইল আছে এই মোবাইলত ফেচবুক ইউটিউব চেনেলত সদৰামপালজী মহাৰাজৰ নাম লিখি ফালে সাৰ্চ কৰি ফালে সৎসং চাব পাৰে আৰু তাৰ তলতে মোবাইল নাম্বাৰ আছে এই মোবাইল নাম্বাৰত ফোন কৰি ওচৰত থকা নামদান কেন্দ্ৰত যোগাযোগ কৰিব পাৰে আৰু বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰে ধন্যবাদ থাকিল এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত আমি আমাৰ সকলো উপাৰ্জন লৈ ইয়াৰ লগত বহি আহিলোঁ এই কালে আমাৰ সেই পুণ্যৰ উপাৰ্জনৰ আধাৰত আমাক প্ৰথমে ওপৰৰ লোকসমূহত ৰাখিলে আৰু আকৌ কালে আমাক এই পৃথিৱীৰ ওপৰত পেলাবলৈ আৰম্ভ কৰিলে এয়া আমাক শাস্তি দি ৰাখিছে ইয়াত আমি সকলো নিজ কৰ্মৰ দণ্ড ভোগ কৰিবলৈ এই পৃথিৱী লোকত আহিছোঁ পৰমাত্মা পৰমেশ্বৰ কবীৰদেৱে আহি আমাক মনত পেলাই দিয়ে যে আমি এই লোকৰ বাসিন্দা নহয় এই কালে আমাক ইমানেই অজ্ঞানী কৰি দিলে আমি পৰমাত্মাৰ ডেফিনেশ্যন পৰিচয় পাহৰি গলোঁ আকৌ আমি সকলো সদগ্ৰন্থক সত্য মানুহ যেনে পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা পবিত্ৰ 4 বেদ পবিত্ৰ 18 পুৰাণ আদি সদগ্ৰন্থক আমি শুদ্ধ মানিছিলোঁ আৰু মানি আছোঁ আৰু যিসকল ঋষি মহৰ্ষিক আমি বিদ্বান মানিছিলোঁ তেওঁলোকে এটা সংস্কৃত ভাষা কৈছিল সংস্কৃত ভাষাৰ জ্ঞাতা আছিল
আৰু তেওঁলোকে এই সৎগ্ৰন্থসমূহ যিদৰে বুজিলে তাৰ আধাৰতে তেওঁলোকে লোকবেদ বনাই সমাজৰ আগত দাঙি ধৰিলে আৰু সেই লোকবেদৰ আধাৰত এই কালৰ প্ৰেৰণাত সকলোৱে পৰমাত্মাৰ পৰিভাষা সৎগ্ৰন্থৰ বিপৰীতে সম্পূৰ্ণ সমাজত ব্যাখ্যা কৰিলে আৰু পৰমেশ্বৰ যেতিয়া আহে সেই সত্য জ্ঞানক প্ৰচাৰ কৰে গতিকে সেই সময়ত আমি সকলো মানৱ শৰীৰধাৰী প্ৰাণীয়ে সেই নকলি গুৰু ঋষি মহৰ্ষি মণ্ডলেশ্বৰ ব্ৰাহ্মণসকলৰ আধাৰত পৰমাত্মাৰ পৰিভাষা বিপৰীত ধৰণে গ্ৰহণ কৰি থাকোঁ আৰু পৰমাত্মাই সত্য ক'লেও আমি নিজৰ অজ্ঞানতাৰ বাবেই পৰমাত্মাৰ সত্য জ্ঞানৰ বিৰোধ কৰোঁ যি জ্ঞান আজি এই দাসে আপোনালোকক বুজাই আছে পৰমেশ্বৰ কবীৰদেৱে প্ৰত্যেক যুগত এই জ্ঞান কৈ আহিছে আৰু লিপিবদ্ধ কৰাইছে এয়া সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী এয়া কবিৰ বাণী আজিৰ পৰা ৬০০ বছৰ আগতে পৰমাত্মাই সেই জ্ঞানে লিপিবদ্ধ কৰাইছিল আজি সেয়া সকলো সৎগ্ৰন্থত বিদ্যমান কিন্তু সেই সময়ৰ এই নকলি ব্ৰাহ্মণ নকলি গুৰু এতিয়া পুণ্যাত্মাসকল এনেও ব্ৰাহ্মণৰ ডেফিনেশ্যন এটা বহুত পবিত্ৰ বস্তু ব্ৰাহ্মণ সম্পৰ্কে পৰমাত্মাই কৈছে ব্ৰাহ্মণ ব্ৰহ্ম পেছানে और पंडित सोयदर पंडित কি জানে আপোনালোক সকলো ব্ৰাহ্মণ কাৰণ আপোনালোকে পৰমাত্মাক চিনি পালে আৰু এনে জাতি ব্যৱস্থা চাই আমি ব্ৰাহ্মণৰ পৰিভাষা বুজি নাপালো যেতিয়াৰ পৰা সৃষ্টি আৰম্ভ হ'ল কোনো জাতি বেলেগ নাছিল কোনো ধৰ্ম বেলেগ নাছিল সেই একেটা দলৰ ব্যক্তিসকলে নিজৰ মাজতে যেনে ৪জন ভাই ককাই আছিল ৪জনৰ ভিতৰত এজনে ক'লে যে তুমি ল'ৰা ছোৱালীক পঢ়াই দিবা শিক্ষা গ্ৰহণ কৰা আৰু কৰোৱা এজনৰ কাম হ'ল যে তুমি ৰক্ষা কৰা ক্ষত্ৰিয় হোৱা এজনক ক'লে বেপাৰ কৰা আৰু সকলোৰে লালন পালন কৰা আৰু তৃতীয়জনক ক'লে যে তুমি সাফাই আদি কাম কৰা গতিকে সকলোৱে আনন্দেৰে স্বীকাৰ কৰিলে কামবোৰ কাম কৰিবই লাগিব সকলোৱে মিলি কৰিলে হ'ল গতিকে যি ব্ৰাহ্মণ আছিল সেয়া ব্ৰাহ্মণ বৰ্গ আৰু ব্ৰাহ্মণ বংশৰ কাৰণ তেওঁলোক সেই কামতে দক্ষ হৈ পৰিল গতিকে নিজৰ নিজৰ কামখিনি নিজৰ বংশৰ লোকক কৰিবলৈ দিলে এইদৰে এইটো আগলৈ গৈ 4টা ডাঙৰ ডাঙৰ দল হ'ল আৰু পৰমাত্মাৰ বিষয়ে যিয়ে জ্ঞান দিয়ে তেওঁলোকক ব্ৰাহ্মণ বোলে তেওঁলোকক গুৰু বোলে তেওঁলোক আচাৰ্য হয় আৰু তেওঁলোকৰ ওপৰত বিশ্বাস কৰা হয় যে তেওঁলোকে বেদ পঢ়িছে পুৰাণ পঢ়িছে আৰু তেওঁলোকে যি কৈ আছে সেয়া সত্য এতিয়া নকলি ব্ৰাহ্মণৰ বিষয়ে যিয়ে দাহে কৈ আছে তাৰ সম্বন্ধ ব্ৰাহ্মণ জাতিৰ লগত নাই এতিয়া যেনেকৈ মোৰ গুৰুদেৱ আছিল স্বামী ৰাম দেৱানন্দ দেৱ তেওঁ জাতিত ব্ৰাহ্মণ আছিল হাৰিয়ানা প্ৰান্তৰ ভিৱানী জিলাৰ তহচিল চৰখী দাদৰি আৰু গাঁও হ'ল বাৰাপেটাবাস তেওঁ বাৰাপেটাবাস ভিৱানী ডিষ্ট্ৰিক্টৰ বাসিন্দা আছিল ব্ৰাহ্মণ জাতিৰ যিসকল পৰম্পৰাগত ব্ৰাহ্মণ আছিল যেনেকৈ আগতে বৈদ্য আছিল কোনো ভাল বৈদ্য নাৰী চাই ঔষধ দিছিল তেওঁৰ 1-2 পুৰুষেও তেনেকৈ বৈদ্যৰ কাম কৰিলে আকৌ তেওঁলোকৰ বংশত আগলৈ আৰু বৈদ্যৰ কাম কৰা লোক নোলাল নিজৰ অন্য কোনো ব্যৱসায় কৰিব ধৰিলে কোনোবাই চাকৰিত ধৰিলে কোনো অন্য কাম কৰে কিছুমানে গেলামালৰ দোকান খুলিলে এতিয়া এওঁলোকে নামৰ পিছত বৈদ্য লিখে এতিয়া তেওঁলোক বৈদ্য নহয় তেওঁলোকে নাজানে পেটৰ বিষৰ ঔষধ কি আৰু লিখে বৈদ্য
এটা চাৰনেমৰ দৰে হৈ গ'ল এয়া। এনেকুৱাকৈ যে পণ্ডিত থাকে, পণ্ডিত তেওঁলোকক মনা হৈছিল যিয়ে শিক্ষা গ্ৰহণ কৰে, বিশেষ বিষয়ত আচাৰ্য হৈ যায় আৰু বিদ্যা গ্ৰহণ কৰে, তেওঁলোকক পণ্ডিত বোলা হৈছিল। সেই বিদ্যা কেনে আছিল? অনলি সংস্কৃত লেংগুৱেজ, আৰু সংস্কৃত ভাষা জানি আকৌ তেওঁলোকৰ উদ্দেশ্য হৈ পৰিছিল গ্ৰন্থ প্ৰচাৰ কৰা, মানৱ সমাজক ভক্তি মাৰ্গৰ জ্ঞান দিয়া তেওঁলোকৰ ডিউটি আছিল। গতিকে এই দাসে সেই নকলি ব্ৰাহ্মণৰ বিষয়ে কৈ আছো, যি গুৰু পদত বিৰাজমান আছিলে, যি পৰমাত্মাক বুজি নাপালে সম্পূৰ্ণ সমাজক পথভ্ৰষ্ট কৰি দিলে। মোৰ গুৰুদেৱ এই পৰম্পৰাগত ব্ৰাহ্মণ জাতিৰ সৈতে সম্বন্ধ ৰাখিছিলে, কিন্তু তেওঁ নিজকে ব্ৰাহ্মণ বুলি কোৱা নাছিল। মোৰ ককা গুৰুদেৱ, মানে গুৰুদেৱৰো গুৰুদেৱ, দিল্লীৰ ভিতৰত চাওলা গাঁও আছে, চাওলা গাঁৱৰ জাত আছিল, আৰু তেওঁ ঘৰ ত্যাগ কৰি দিছিল আৰু এজন সন্তৰ শৰণ লৈছিল। 15-16 বয়সতে তেওঁ ঘৰ এৰি ওলাই গৈছিল। সেই সন্তই দেখিলে যে এজন সম্ভাৱনাপূৰ্ণ ল'ৰা, তেওঁক কাশী বিদ্যাপীঠৰ পৰা শিক্ষা দিয়ালে, তেওঁক তাত পঢ়ুৱাবলৈ আৰম্ভ কৰিলে। তেওঁ 4টা বিষয়ত আচাৰ্য হ'ল। 4টা বিষয়ত আচাৰ্য হ'ল। তেওঁ এতিয়া নিজৰ জাতি জাত বুলি নকৈ তেওঁ কৈছিলে পণ্ডিত চিদানন্দ। চিদানন্দ নাম আছিল মোৰ ককা গুৰুদেৱৰ। তেওঁৰ আশ্ৰম আছে খাৰখোদা জিলা সোনিপত, খাৰখোদা তহচিলৰ ওচৰত এখন গোপালপুৰ গাঁও আছে, তাতে তেওঁৰ আশ্ৰম আছিল। আশ্ৰমত লিখা আছে পণ্ডিত চিদানন্দ আশ্ৰম। গতিকে তেওঁ জাত হৈও, খেতিয়ক হৈও, পৰম্পৰাগত জাতিত তেওঁ জাত আছিল, কিন্তু তাৰ কৰ্মৰ দ্বাৰা আকৌ ব্ৰাহ্মণ বুলি খ্যাতি লভিলে, কাৰণ তেওঁ কাশী বিদ্যাপীঠৰ পৰা এই শিক্ষা গ্ৰহণ কৰিছিল, পণ্ডিতৰ শিক্ষা, অৰ্থাৎ আধ্যাত্মিক জ্ঞানৰ। এতিয়া পুণ্যাত্মাসকল, আমাৰ উদ্দেশ্য কোনো জাতি বিশেষে নহয়, বৰঞ্চ কাৰণ এই দাসো শিক্ষক হয়, আধ্যাত্মিক শিক্ষক। আৰু আগৰ যিমান গুৰু আছিল, আচাৰ্য আছিল, মহৰ্ষি বোলাইছিল, ব্ৰাহ্মণ আছিল, তেওঁলোকেও মাৰ্গদৰ্শন কৰিছিল, তেওঁলোকো শিক্ষক আছিল, আধ্যাত্মিক শিক্ষক। সেই অজ্ঞানী শিক্ষকে সম্পূৰ্ণ সমাজক আউট অফ চিলেবাছ জ্ঞান শিকাই দিলে। আৰু এই চিলেবাছৰ ছাবজেক্টৰ সদগ্ৰন্থৰ সহায় লৈ, সদগ্ৰন্থৰ সমৰ্থন কৰি, সদগ্ৰন্থৰ ৰেফাৰেঞ্চ দি যে শিৱপুৰাণত এনেকুৱা লিখা আছে, বিষ্ণুপুৰাণত এনেকুৱা লিখা আছে। বিষ্ণুপুৰাণ যেতিয়া কোনোবাই শুনাইছিল, কৈছিল যে বিষ্ণু সৰ্বেশ্বৰ হয়, মহেশ্বৰ হয়, সম্পূৰ্ণ সৃষ্টিৰ মালিক, তেওঁৱেই পালন কৰে, তেওঁৱেই সংহাৰ কৰে, তেওঁৱেই উৎপত্তি কৰে, তেওঁৱেই কুলৰ মালিক, অজৰ অমৰ, তেওঁৰ কোনো মাতা পিতা নাই। যিজনে শিৱপুৰাণ পঢ়াইছিল তেওঁ শিৱকেই সৰ্বেশ্বৰ, মহেশ্বৰ, মৃত্যুঞ্জয় কৈছিল এই নকলি আচাৰ্যসকলে। যাৰ নিজৰ চিলেবাছৰ জ্ঞান নাই, ছাবজেক্টৰ জ্ঞান নাই, গতিকে তেওঁ টিচাৰ নহয়, তেওঁতো একেবাৰে ডুপ্লিকেট নকলি মানুহ। গতিকে পুণ্যাত্মাসকল, পৰমাত্মা যেতিয়া আহিছিল, তেওঁ যথাৰ্থ জ্ঞান দিছিল, কিন্তু এই নকলি গুৰুসকলে, ব্ৰাহ্মণসকলে পৰমাত্মাৰ সেই জ্ঞানক জনতাৰ ওচৰলৈ যাবলৈ নিদিলে, ইমান তীব্ৰ বিৰোধ কৰিলে যে পৰমাত্মা কবিৰ দেৱক অনেকবাৰতো মাৰিবলৈ চেষ্টা কৰিলে, কাৰণ জ্ঞানৰ আধাৰত সেই পৰমাত্মাৰ সন্মুখত থিয় হ'ব নোৱাৰিছিল, তেওঁলোকক পৰাস্ত কৰিছিলে দাতাই। কবি পৰমেশ্বৰে এটাই প্ৰশ্ন কৰিছিল সেই আচাৰ্য মণ্ডলেশ্বৰৰ ওচৰত থিয় হৈ, कि कौन ब्रह्मा का पिता है, कौन विष्णु की माँ, शंकर का दादा कौन है, हमको दे बता। এই কথাত ভিত্তি কৰি সেই নকলি গুৰু আচাৰ্য ব্ৰাহ্মণে কৈছিলে যে কবিৰে মিছা মাতিছে, তেওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ আলোচনা কৰিছে,
আমাক সুধি আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মাতা পিতা কোন, তেওঁলোকৰ ককা কোন হয়। আৰু কৈছিল সেই পৰমেশ্বৰে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বিষয়ত কৈছিলে নকলি ব্ৰাহ্মণ, নকলি গুৰু, ঋষি মহৰ্ষিৰ মতে এওঁলোক অজৰ অমৰ হয়, সৰ্বেশ্বৰ মহেশ্বৰ, এওঁলোকৰ কোনো মাতা পিতা নাই। আৰু পৰমাত্মাই কৈছিলে যে কে সাচ কবো তো জগ না মানে, झूठ कही ना जाई हो, साच न पूरा पावते इन झूठो जग प्रति आई हो। যে সঁচা কলে এই জগতে নামানে আৰু মিছা মই মাতিব নোৱাৰো। মোৰ সঁচা কথা স্বীকাৰ নকৰি এই মিছলীয়া গুৰুসকলৰ কথা তোমালোকে বিশ্বাস কৰি আছা। এতিয়া পুণ্যাত্মাসকল, সেই সময়ত লীলা কৰিলে দাতাই এই সকলো জ্ঞান লিপিবদ্ধ কৰাই দিলে। আৰু পৰমেশ্বৰে পৰমাত্মাৰ মহিমা কেনেকৈ কলে, পৰমেশ্বৰ কবীৰদেৱে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ স্থিতি বৰ্ণনা কৰিছিল। তেওঁ কি কৈছিল, धर्मदास ये जग बोराना, कोई न जाने पद निर्वाणा, यही कारण मैं कथा पसारा, अब जग से कहिए वो राम नियारा। এতিয়া পৰমাত্মাই 600 বছৰ আগতেই কৈছিল কবিৰ পৰমেশ্বৰে, धर्मदास ये जग बोराना, कोई न जाने पद निर्वाणा। নিজৰ প্ৰিয় আত্মাক পৰমাত্মাই লগ পায়, তেওঁলোকক জ্ঞান দিয়াৰ উদ্দেশ্যৰে আহে। সেই পৰমাত্মা পূৰ্ণ ব্ৰহ্ম হয়। ইয়াৰ সাক্ষী পবিত্ৰ 4 বেদ আৰু চকুৰে দেখি অহা সন্ত যিসকলে পৰমাত্মাৰ সাক্ষাৎকাৰ কৰিছিল। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86, 86 মন্ত্ৰ 26 আৰু 27, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ 1, 2, 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 16 পৰা 21লৈকে 20লৈকে, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ 9, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 20 মন্ত্ৰ 1 আৰু শ স্থানত এয়া প্ৰমাণিত কৰা হৈছে যে সেই পৰমেশ্বৰ নিজৰ তৃতীয় মুক্তিধামত থাকে, সত্যলোকত, সস্খণ্ডত, শাশ্বত স্থানত, আৰু তাৰ পৰা গতি কৰি আহে ইয়াতে মৃত্যুলোকত। আৰু ইয়াত সেই শ্ৰেষ্ঠ আত্মাক লগ পায়, পুণ্যাত্মাক লগ পায়, যিসকল গৃহ ভগত হয়। আৰু সেই মহাপুৰুষক লগ পাই আকৌ তেওঁলোকক নিজৰ যথাৰ্থ জ্ঞান দিয়ে, আধ্যাত্মিক জ্ঞান দিয়ে। এতিয়া সেই লীলা মালিকে 600 বছৰ আগতে কৰিছিল। সেই জ্ঞান সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত লিপিবদ্ধ আছে, যাৰ বিষয়ে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত কৈছে যে এতিয়ালৈকে তুমি যি ধাৰ্মিক জ্ঞানৰ বিষয়ে জাননী প্ৰাপ্ত কৰিলা 25ৰ পৰা 31লৈকে, ইয়াত সকলোৱে নিজৰ নিজৰ সাধনাক ভাল বুলি কৰি আছে, পাপ নাশক মানি আছে। কিন্তু সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, পৰমক্ষৰ ব্ৰহ্মৰ বাণী, তেওঁৰ মুখৰ পৰা উচ্চাৰিত বাণী, ব্ৰহ্মণে মুখে, তাৰ ভিতৰত বহুত বিস্তাৰিতভাৱে বহুত ভাল ধৰণে ডিফাইন কৰা হৈছে। সেয়াই তত্ত্বজ্ঞান। 4ৰ্থ অধ্যায়ৰ 33 নম্বৰ শ্লোকত কৈছে যে দ্ৰব্যময় যজ্ঞতকৈ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ। চকু মুদি কৰবাত ধনৰ বলত হোৱা কোনো দ্ৰব্যময় যজ্ঞ মানে ধনেৰে হোৱা ধাৰ্মিক অনুষ্ঠানতকৈ কৈছে যে সেই জ্ঞান যজ্ঞ শ্ৰেষ্ঠ। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত গীতাত কৈছে যে সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজি লোৱা। সেই পৰমাত্মা তত্ত্বৰ জ্ঞাতা তত্ত্বদৰ্শী সন্তই তোমাক পৰমাত্মাৰ বিষয়ে যথাৰ্থ জ্ঞান কৰাব। সেয়া সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত লিখা আছে। গতিকে এয়া সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী হয়, যিজনে 600 বছৰ আগতে পৰমাত্মাই স্বয়ং নিজৰ মুখ
কমনৰ পৰা কৈছিল আৰু ধৰ্মদাস চাহাবে যিজন তেওঁৰ এক প্ৰিয় আত্মা আছিল পৰমেশ্বৰৰ তেওঁ লিপিবদ্ধ কৰিছিল আৰু সেই সময়ত কৈছিল যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মা দুৰ্গা হয় আৰু এই কাল জ্যোতি নিৰঞ্জন তেওঁলোকৰ পিতা হয় হে পৰমাত্মা আজি কান্দিবলৈ মন যায় মোৰ যি সময়ত পৰমাত্মা আহিছিল এই দুষ্ট অকৰ্মণ্য আত্মাই আচাৰ্য গুৰু নাথাকিলে আজি আমি সকলো সুখী হলো হয় সত্যলোকলৈ গলো হয় আজি এই দাসেও ইমান সংঘৰ্ষ কৰিব লগা নহলহেঁতেন যি পৰমাত্মাই কৰাই আছে কাৰণ তেওঁ নিজৰ সন্তান বিনে থাকিব নোৱাৰে আমি কালৰ জালত সম্পূৰ্ণৰূপে আবদ্ধ হৈ পৰিছোঁ আমি এই লেতেৰা ঠাইত অভ্যস্ত হৈ পৰিছোঁ এতিয়া যেনেকৈ নিমৰ পোক নিম গছত থকা পোক সেই তিতা বস্তু খায়েই মস্কুল হৈ থাকে আৰু তাক উঠাই নি চেনিৰ বস্তাত পেলালে গুড়ৰ বস্তাত নিমৰ পোকটো সি তাত নাথাকে সি আকৌ তাৰ পৰা ওলাই যাব কাৰণ সি সেয়া ভাল নাপায় সি মস্কুল হৈ পৰিছে সেই নিমৰ সেই তিতা পদাৰ্থ খায় তাক বহু সময়লৈকে তাত আবদ্ধ কৰি ৰাখিলে চেনিৰ বস্তাত তেতিয়া এমাহমানতহে সি চেনি খাব তাকো লাহে লাহে অভ্যস্ত হ'ব নিমৰ ওপৰত আকৌ নাযাব যেতিয়া সি চেনিৰ বস্তা পাব গতিকে পুণ্যাত্মাসকল আমি এই লেতেৰা লোকত আহিলোঁ ইয়াত আমি নিম খাই আছোঁ আৰু সত্য লোকত আমি গুড় খাম এয়া যথাৰ্থ জ্ঞান হয় যি এতিয়া আপোনালোকক গুড় দি থকা হৈছে আৰু আগতে আমি নিম খাই আছিলোঁ সেই অন্য উপাসনা কৰি আছিলোঁ শাস্ত্ৰ বিৰুদ্ধ জ্ঞান গ্ৰহণ কৰি আছিলোঁ শাস্ত্ৰ বিৰুদ্ধ সাধনা কৰি আছিলোঁ আৰু তাকেই আমি তাতে মস্কুল আছিলোঁ এতিয়া পুণ্যাত্মাসকল সেই অন্য সন্তসকলৰ ওচৰত মানুহ জুমাজুমি আহিছে ভিৰ লাগিছে কম দিনৰ ভিতৰতে এতিয়া ইয়াত গুড় খুওৱা হয় কিন্তু নিমৰ পৰা আঁতৰি ইয়ালৈ আহিব পৰা নাই কিন্তু আহিব কিছুদিনত পুণ্যাত্মাসকলে নিজৰ পৰমাত্মাক চিনি পাব আৰু আকৌ পুণ্যাত্মাসকল ভক্তি কৰাটো কোনো কঠিন কাম নহয় পৰমাত্মাক পোৱাটো আটাইতকৈ সহজ কাম একেবাৰে সহজ আৰু ডিফিকাল্ট হৈছে এইটো যে আমি পৰমাত্মাৰ ওপৰত বিশ্বাস কৰিব পৰা নাই যে আমি যি সাধনা কৰি আছোঁ সেইটো উচিত অথবা যি জ্ঞান আমাক কৈ থকা হৈছে সেইটো শুদ্ধ গতিকে এই বিশ্বাস যেতিয়া হ'ব তেতিয়া ভক্তিৰ বাবে বাধাই নাই আৰু কোনো মন্ত্ৰ নাথাকিব কোনো জ্ঞান নাথাকিব সকলোৱে আকৌ একেই সুৰতেই ক'ব কবীৰ ইজ গড কবীৰ ইজ গড এই গছ গছনিও ক'বলৈ ধৰিব অলপ দিনতে আপোনালোকক দেখুৱাই দিম আৰু পাহাৰে ভৈয়ামে প্ৰতিধ্বনি হ'ব কবীৰ ইজ গড বাস্তৱত কবীৰ ইজ গড পৰমাত্মা কবীৰ দেৱ এতিয়া এইটো সিদ্ধ হ'ব আপোনালোকৰ সন্মুখত আপোনালোকৰ আত্মাই স্বীকাৰ কৰি ল'ব 600 বছৰ আগতে যাত অশিক্ষিত কৈছিলে অজ্ঞানীবিলাকে বিদ্যান নহয় বুলি কৈছিল আখৰ জ্ঞান নাই কৈছিল আৰু আখৰ জ্ঞান নহ'লেও তেওঁ সেই সৎগ্ৰন্থসমূহৰ গুহৰ ৰহস্য কৈ দিলে গতিকে তেওঁ ভগৱান আছিল যদি সেই সময়ত পৰমাত্মা শিক্ষিত হ'লহেঁতেন তেন্তে আজি এনেকৈ কওঁতা ওলালে হয় যে সি সংস্কৃত পঢ়িছিল তাৰ কথা কোনেও নুশুনিলে তাৰ পৰা পঢ়ি গ্ৰন্থৰ পৰা সি বাণী বনাই দিলে চাগে এইদৰে পৰমাত্মাই মুখত সোপা দি থলে গতিকে আজি এইটো ক'ব নোৱাৰে যে তেওঁৰ আখৰ জ্ঞান আছিল আৰু আখৰ জ্ঞান নথকাটো বেদৰ গুহৰ ৰহস্য কৈ দিলে গতিকে তেওঁ ভগৱান আছিল এতিয়া কি কৈছিল পৰমাত্মাই নিজৰ সেই প্ৰিয় আত্মাক আদৰণীয় ধৰ্মদাস দেৱক ধৰ্মদাস ये जग बोराना कोई न जाने पद निर्वाण পৰমাত্মাই এটা বাক্যেৰে এটা চতুষ্পদীৰ এটা লাইনেৰে শাৰীৰে কিমান কনচেপ্ট ক্লিয়াৰ কৰি আছে कि धर्मदास ये जग बोराना कोई न जाने पद निर्वाण কোনেও মুক্তি মাৰ্গ গম পোৱা নাই এই সম্পূৰ্ণ বিশ্ব বিচলিত হৈছে ধৰ্মদাস এতিয়া পুণ্যাত্মাসকল এই যে ক'লে কোনেও গম নাপায় এতিয়া পৰমাত্মাই কৈছিল 3 लोक और भवन चतुर्दश कोई नहीं सत्संगी
তিনি লোক এয়া বেলেগে আছে, পৃথিৱী লোক, স্বৰ্গলোক আৰু পাতাল লোক। আৰু এই বিষ্ণুৰ লোক, শিৱৰ লোক, দুৰ্গাৰ লোক, ধৰ্মৰাজৰ লোক, ব্ৰহ্মলোকৰ ভিতৰতো 4টা লোক বেলেগে বনাই থৈছে এই কালে ব্ৰহ্মলোকত। আৰু তলৰ এটা পাতাল এৰি 6টা লোক আৰু আছে। ইয়াক গোটেই মিলাই 14 লোক বেলেগকৈ কোৱা হৈছে। গতিকে পৰমাত্মাই কৈছিলে যে 3 लोक और भवन चतुर्दश कोई नहीं सत्संगी, यानी कोई भी तत्व ज्ञान से, सत्य ज्ञान से परिचित नहीं है। और परमात्मा कहते हैं धर्मदास ये जग बोराना और कोई न जाने पद निर्वाण। কোনেও নাজানে এই নিৰ্বাণ পদৰ বিষয়ে, মুক্তি মাৰ্গৰ কথা। এতিয়া এই কথা বৰ কঠিন হৈ পৰে, বিশ্বাস নহয়। ভগত সমাজৰ কোনেও গম পোৱা নাছিল যে হয় পৰমাত্মাই কৈছিল मेरे साथ 2 भाई मैंने सब जग भूला पाया, इसी भूल में ब्रह्मा भूला, जिसने वेद सरसाया और वेद पढ़ियो पंडित भूला, और वो मूल ज्ञान नहीं पाया, मर्म भेद नहीं पाया। इसी भूल में विष्णु भूला, जिन्हें वैष्णव धर्म चलाया और तीर्थ व्रत का बांध महात्म बहुत जीव फंसाया। इसी भूल में शंकर भूला, जिन्हें भिक्षुक पंथ चलाया, सिर पर जटा हाथ में खप्पर और घर घर अलख जगाया। मेरे साथ 2 भाई मैंने सब जग भूला पाया। এতিয়া আজিৰ পৰা 600-500 বছৰ আগতে এই কথা কোনোবাই কোনে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কোনো জ্ঞান নাছিল, তেন্তে এয়া মাৰ খোৱাৰ কাম নিশ্চয় আছিল। আৰু পৰমাত্মাৰ লগত বহুত অত্যাচাৰ হৈছিল। সেই মানুহবোৰে কৰালে, সেই নকলি গুৰুসকলে জনতাক মূৰ্খ বনালে, ভ্ৰমিত কৰি দিলে যে ই মিছা কৈছে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আলোচক হয়। আজি সেই কথা পৰমাত্মাই 600 বছৰ আগত কোৱা অমৃত বাণী আজি সত্য প্ৰমাণিত হৈ আছে। চাওক, শ্ৰীমদ দেৱী ভাগৱত, গীতা প্ৰেছ, গোৰখপুৰৰ পৰা প্ৰকাশিত। সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ, শ্ৰীমনলাল গোস্বামী। প্ৰকাশক আৰু মুদ্ৰক হ'ল গীতা প্ৰেছ, গোৰখপুৰ, গোবিন্দ ভৱন কাৰ্যালয়, কলিকতাৰ সংস্থান। ফোন আৰু ফেক্স ইমান। এতিয়া ইয়াৰ 28 আৰু 29 পৃষ্ঠাত ব্ৰহ্মা, বিষ্ণু, নাৰদ আৰু ব্যাসদেৱৰ আধ্যাত্মিক জ্ঞানৰ স্তৰ আপোনাৰ সন্মুখত আছে। প্ৰথম স্কন্ধ এয়া। সংক্ষিপ্ত দেৱী ভাগৱত 28 পৃষ্ঠাত নাৰদ আৰু ব্যাসদেৱৰ মাজত আধ্যাত্মিক জ্ঞান চৰ্চা হৈ আছে। নাৰদদেৱে ক'লে, মহাভাগ ব্যাসদেৱ 18 পুৰাণৰ লিখক হয় আৰু এই 4 বেদ, শ্ৰীমদ ভাগৱত গীতা আদিৰ এওঁ লিখক। আৰু তেওঁ কি সুধি আছে, নাৰদে তেওঁ জ্ঞান দি আছে। নাৰদদেৱে ক'লে, মহাভাগ ব্যাসদেৱ, তুমি এই বিষয়ে যি সুধি আছা, ঠিক এই প্ৰশ্নই মোৰ দেউতাই ভগৱান শ্ৰী হৰিক সুধিছিল। নাৰদৰ পিতা ব্ৰহ্মাদেৱ হয়। দেৱাদিদেৱ ভগৱান জগতৰ স্বামী হয়। লক্ষ্মী দেৱী তেওঁৰ সেৱাত উপস্থিত থাকে। দিব্য কৌস্তভ মণিয়ে তেওঁৰ শোভা বৃদ্ধি কৰে। তেওঁ শংখ চক্ৰ গদা পদ্ম লৈ থাকে। পীতাম্বৰ ধাৰণ কৰে। 4খন হাত আছে। তেওঁ চৰাচৰ জগতৰ আশ্ৰয়দাতা হয়। জগত গুৰু আৰু দেৱতাৰো দেৱতা হয়। এনেকুৱা জগতত প্ৰভু ভগৱান শ্ৰী হৰিয়ে মহান তপস্যা কৰি আছিল। তেওঁ সমাধিস্থ হৈ আছিল। এয়া দেখি মোৰ পিতা ব্ৰহ্মাদেৱ বৰ আচৰিত হ'ল। গতিকে তেওঁ ব্ৰহ্মাদেৱে শ্ৰী বিষ্ণুক সুধিলে, জানিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। ব্ৰহ্মাদেৱে সুধিলে, প্ৰভু, আপুনি দেৱতাসকলৰ অধ্যক্ষ, জগতৰ স্বামী, ভূত, ভৱিষ্যত আৰু বৰ্তমানৰ সকলো জীৱৰ একমাত্ৰ শাসক ভগৱান, আকৌ আপুনি কিয় তপস্যা কৰি আছে আৰু কোন ভগৱানৰ আৰাধনাত ধ্যান মগ্ন হৈ আছে?
কোন দেৱতাৰ আৰাধনা পূজা কৰি আছে। মোৰ অসীম আশ্চৰ্য এইকাৰণে হৈ আছে যে আপুনি দেৱেশ্বৰ আৰু সমগ্ৰ সংসাৰৰ শাসক হৈও সমাধিত বহি আছে। এতিয়া ব্ৰহ্মাদেৱৰ বিনীত বচন শুনি ভগৱান শ্ৰী হৰিয়ে এই জ্ঞান ক'লে। শ্ৰী হৰিয়ে তেওঁক ক'বলৈ ধৰিলে, ব্ৰাহ্মণ সাৱধান হৈ শুনা, মই নিজৰ মনৰ বিচাৰ ব্যক্ত কৰিম। দেৱতা, দানৱ আৰু মানৱ সকলোৱে এইটোৱেই জানে যে তুমি সৃষ্টি কৰা, মই পালন কৰোঁ আৰু শংকৰে সংহাৰ কৰে। কিন্তু আকৌ বেদৰ পাৰদৰ্শী পুৰুষে নিজৰ যুক্তিৰে এইটো সিদ্ধ কৰে যে সৃষ্টি পালন আৰু সংহাৰ কৰাৰ যি যোগ্যতা আমি পাইছোঁ তাৰ অধিষ্ঠাত্ৰী শক্তি দেৱী অৰ্থাৎ দুৰ্গা হয়। তেওঁলোকে কয় যে তোমাৰ সংসাৰৰ সৃষ্টি কৰিবলৈ তোমাৰ ভিতৰত ৰাজসিক শক্তিৰ সঞ্চাৰ হৈছে। এতিয়া এইটো সিদ্ধ হৈ আছে যে ৰজগুণ ব্ৰহ্মা হয়, শতগুণ বিষ্ণু। মই সাত্বিক শক্তি পাইছোঁ আৰু ৰুদ্ৰত তামসিক শক্তিৰ আবিৰ্ভাৱ হৈছে। আগলৈ চাব। সুব্ৰত, প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োটা উদাহৰণ মই তোমাৰ সন্মুখত থম, শুনা। এইটো নিশ্চিত কথা যে সেই শক্তিৰ অধীন হৈয়েই মই এই শেষ নাগৰ শয্যাত শুওঁ আৰু সৃষ্টি কৰাৰ সময় আহিলেই জাগি উঠোঁ। মই সদায় তপস্যা কৰি থাকোঁ, সেই শক্তিৰ শাসনৰ পৰা কেতিয়াও মুক্ত নাথাকোঁ। কেতিয়াবা সময় পালে লক্ষ্মীৰ লগত সুখপূৰ্বক সময় কটোৱাৰ সৌভাগ্য প্ৰাপ্ত হয়। মই কেতিয়াবা দানৱৰ লগত যুদ্ধ কৰোঁ। অখিল জগতক ভয়ভীত কৰা, দৈত্যৰ ভয় লগা শৰীৰক শান্ত কৰাই মোৰ পৰম কৰ্তব্য হৈ পৰিছে। মই সদায় তপস্যা কৰাতেই ব্যস্ত আৰু সেই দুৰ্গাৰ শক্তিৰ বাহিৰত থাকিবই নোৱাৰোঁ। কেতিয়াবা সুবিধা পালে, সময় পালে, তেতিয়া কিছু সময় নিজৰ ঘৰত থাকিবলৈ পাওঁ আৰু মই অখিল জগতক ভয় খুওৱা, মই কেতিয়াবা দানৱৰ লগত যুদ্ধ কৰি থাকোঁ। এতিয়া এফালে ঘোৰ তপস্যা কৰে, নিজৰ বেটাৰী চাৰ্জ কৰে আৰু সিফালে ৰাক্ষসক মাৰি পাপ অৰ্জন কৰে বিষ্ণুদেৱে। সেই বেটাৰী ডিচাৰ্জ হৈ পৰে, তেওঁৰ শক্তি ক্ষীণ হৈ যায়। আৰু আকৌ কি কয় বিষ্ণুদেৱে যে মই সকলো প্ৰকাৰে শক্তি অৰ্থাৎ দুৰ্গাৰ অধীন হৈ থাকিব লাগে। সেই ভগৱতী শক্তিৰ মই নিৰন্তৰ ধ্যান কৰি থাকোঁ। ব্ৰহ্মাদেৱ, মই জনামতে এই ভগৱতী শক্তিতকৈ অৰ্থাৎ দুৰ্গাতকৈ ডাঙৰ অন্য কোনো দেৱতাই নাই। অৰ্থাৎ মোৰ আধ্যাত্মিক ক্ষেত্ৰত মোৰ যিমান জ্ঞান আছে, মই দুৰ্গাৰ ওপৰত কোনো ভগৱানক নাজানো। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম সৰ্বেশ বাবু কুশৱাহা হয়। সৰ্বেশ, আপুনি ক'ৰ পৰা আহিছে? মই ডিষ্ট্ৰিক্ট ইটাৱা ইউপিৰ পৰা হয়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? ছাৰ, মই ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 10/2014 লৈছিলোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কিবা ভক্তি সাধনা কৰিছিলেনে? হয় ছাৰ, নাম দীক্ষা লোৱাৰ আগত মই দেৱতাসকলৰ পূজা কৰিছিলোঁ। কালী মন্দিৰত গৈ, শনি দেৱতাৰ মন্দিৰলৈ গৈ প্ৰত্যেক শনিবাৰে চাকি জ্বলাইছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ, মোৰ শাহুমা আৰু মোৰ শহুৰ দেউতা টিভিত সাধনা চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ যি সৎসংগ আহিছিলে সেয়া তেওঁলোকে চাইছিলে। তেওঁলোকৰ অকণমান অসুবিধা আছিলে, ভৰি তেওঁৰ ফুলি আছিলে, বহুত ভয়ংকৰ বিষ হৈছিলে। এদিন ক'লে, যদি পৰমাত্মা সকলোৰে দুখ হৰণ কৰে, সকলোৰে কষ্ট দূৰ হৈ যায়, সন্ত ৰামপালদেৱ মহাৰাজ, যদি ৰাতিৰ ভিতৰতে মোৰো এই বিষ দূৰ হৈ যায় তেন্তে মই আপোনাৰ শৰণলৈ আহিম। ৰাতিপুৱা যেতিয়া হ'ল তেওঁৰ বিষ কমিল, বাৰৱালা আশ্ৰমলৈ গ'ল, সন্ত ৰামপালদেৱ মহাৰাজৰ কাষলৈ নাম দীক্ষা ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। তেওঁলোক উভতি যেতিয়া ঘৰলৈ আহিলে আমাক এনেকৈ ক'লে। গতিকে আমিও সাধনা চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলোঁ। মোৰ দেউতাৰ চকু বেয়া হৈছিলে, তেওঁ একেবাৰে দেখা পোৱা নাছিলে।
গতিকে ছাৰ কি হ'ল আমি সকলোৱে প্লেনিং কৰিলোঁ তালৈ যোৱাৰ বাবে সতলোক আশ্ৰম বৰৱালা সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰম গৈ পালোঁ আৰু 10 মাৰ্চ 2014 মোৰ দেউতা মা আৰু মই মোৰ শ্ৰীমতী আৰু মোৰ ল'ৰা ছোৱালীয়ে নাম দীক্ষা ল'লোঁ আৰু পৰমাত্মাৰ পৰা আশীৰ্বাদ ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? ছাৰ লাভটো ইমান বেছি পৰিমাণৰ হ'ল তেন্তে মই গণোতে আবেলিৰ পৰা ৰাতিপুৱা হ'ব। প্ৰথমটো লাভ মোৰ দেউতাৰ চকুৰে একেবাৰে দেখা নাছিলে, একো চাব নোৱাৰিছিল। ছাৰ মই দেউতাক দিল্লীলৈ লৈ গ'লোঁ SN মেডিকেল কলেজ। ডক্টৰৰ দ্বাৰা পৰীক্ষা কৰালোঁ। ডক্টৰে ক'লে যে এনেকুৱা যে আপোনাৰ দেউতাৰ চকুৰ যি হীৰা সেয়া ফাটি গৈছে, তেওঁৰ দৃষ্টিশক্তি আৰু উভতি নাহে, তেওঁৰ অপাৰেশ্যন কৰিও একো লাভ নহ'ব, আপুনি এওঁক লৈয়ে যাওক। আৰু যাৰ অপাৰেশ্যনে নহয় আৰু তেওঁৰ দৃষ্টিশক্তি উভতি নাহে, মই তেওঁক ক'লোঁ যে নহয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ আহিছোঁ আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপুনি অপাৰেশ্যন কৰি দিয়ক, বাকী দৃষ্টিশক্তি পৰমাত্মাই নিজেই দি দিব। তেতিয়া ডক্টৰে মোৰ কথা শুনিলে। ডাঙৰ অধিকাৰী যি ডক্টৰ আছিলে তেওঁৰ কাষলৈ ফাইল পঠিয়ালে যে তেওঁৰ পৰা আদেশ লৈ আহক, তাৰ পিছতহে মই অপাৰেশ্যন কৰিম। শেষত মোৰ দেউতাৰ অপাৰেশ্যন কৰা গ'ল চকুৰ। প্ৰায় 1 ঘণ্টা অপাৰেশ্যন চলিল আৰু 1 ঘণ্টা অপাৰেশ্যনৰ পিছত উভতি আহিল আৰু যেতিয়া ৰাতিপুৱা হ'ল তেতিয়া তেওঁ সেই কাপোৰ আঁতৰালে চকুৰ। গতিকে মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা চমৎকাৰ হ'ল যে তেওঁ চকুলৈ দৃষ্টিশক্তি একেবাৰে আহি গ'ল। আৰু ডক্টৰে সুধিলে কিবা দেখিব পাৰিছেনে? ক'লে যে আজি মই সকলো দেখি আছোঁ, মইতো বহু দিন বহু মাহৰ পৰা একো দেখাই নাছিলোঁ, আজি মই সকলোখিনি দেখি আছোঁ। আৰু কিছু সময়ৰ পিছতে বিচনাৰ পৰা তললৈ নামিয়েই তৎক্ষণাত নিজৰ টয়লেট বাথৰুমলৈ গ'ল আৰু বহিলে আৰু ক'লে যে আজি সন্ত ৰামপালদেৱ মহাৰাজে বৰ দয়া কৰিলে, মোৰ চকুৰ দৃষ্টিশক্তি ঘূৰি আহিল। আৰু ছাৰ লাভ কিমান কম। এবাৰ মই আগ্ৰাতেই ওলাই গৈছিলোঁ, এফালে অলপ ভঙা আছিলে, এফালে পাব্লিক অহা যোৱা কৰি আছিল, ইফালে ৰাতিয়ে হৈ গৈছিলে, এইপিনে পুলিচে বেৰিকেড লগাই থৈছিলে, পথ জাম কৰি থোৱা আছিল, তাতে এডাল তাঁৰ আছিল মোটা ধৰণৰ টেলিফোনৰ, তেওঁলোকে বান্ধি থৈছিলে দীঘল। এন্ধাৰত মই সেয়া দেখা নাছিলোঁ আৰু মই 50ৰ স্পীডত বাইক চলাই আছিলোঁ। মই হেলমেট পিন্ধিয়ে আছিলোঁ, যিহেতু পোহৰ পৰি আছিলে সেইকাৰণে মই ৱায়াৰডাল দেখা নাছিলোঁ। মই চিধা গৈ সেই ৱায়াৰডালত বাইকখনেৰে খুন্দিয়াই দিলোঁ। আগৰ হেণ্ডেল আৰু আগৰ গোটেই লাইট আদি সকলো ভাঙি গ'ল আৰু হেণ্ডেলডাল আহি মোৰ এই বুকুত লাগি ধৰিলে। কিন্তু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া আছিল, মোৰ গাত এটা আচুৰো নালাগিল। যদি মালিকৰ দয়া নাথাকিল হয় তেন্তে আজি মোৰ ডিঙি চিঙি দূৰত পৰি থাকিলে হয়, মই জীয়াই থাকিব নোৱাৰিলোঁ হয় যদি সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া নাথাকিলহেঁতেন। আৰু ছাৰ আন এটা চমৎকাৰটো 2019ৰে হয়। মোৰ 2-3 দিনৰ বাবে জ্বৰ হৈছিল। এদিনাখন কি হ'ল, মই মোৰ শ্ৰীমতীক ক'লোঁ যে আজি মোৰ কিবা এটা ভাল লগা নাই, মোৰ একেবাৰে ভাল লগা নাই, মোৰ এনেকুৱা লাগি আছে যেন মোৰ মৃত্যু নিশ্চিত, মোৰ কিবা আচহুৱা লাগি আছে। তেতিয়া তেওঁ ক'লে যে ডক্টৰক দেখাওক। তেতিয়া কি হ'ল, মোৰ মুখেৰে তেজ ওলাই আছিল। তেতিয়া মই ভাবিলোঁ যে যদি তেজ আহি আছে হ'ব পাৰে হয়তো দাঁতৰ কিবা অসুবিধা হৈছে বা কিবা আন কাৰণত আহিছে চাগে। গতিকে ডেণ্টিষ্টৰ ওচৰলৈ গ'লোঁ। তেওঁক যেতিয়া মই দেখালোঁ তেওঁ একো বুজি নাপালে আৰু মোক ঔষধ দিলে, মই ঔষধ লৈ ল'লোঁ দুপৰীয়া। তাৰ পিছত খানা খালোঁ আৰু খানা খোৱাৰ পিছত মই বাগৰ দিলোঁ আৰু বাগৰ দিয়াৰ লগে লগে মোৰ মূৰত আহিল যে এয়া ঔষধ একো ঠিক নহয়। মই তৎক্ষণাত উঠিলোঁ, আকৌ পুনৰ আন এজন ডেণ্টিষ্টৰ ওচৰলৈ গ'লোঁ। তেখেতে চাই ক'লে যে তোমাৰ না মুখত অসুবিধা আছে না তোমাৰ দাঁতত আছে, তুমি কোনো এজন ফিজিচিয়ানৰ ওচৰলৈ গৈ তেওঁক দেখুৱাগৈ। মই এজন ফিজিচিয়ান KK বিশ্বই কমলানগৰ আগ্ৰাত থাকে, তেখেতৰ তাতে হস্পিটেল আছিলে, মই তেওঁৰ ওচৰলৈ গ'লোঁ, তেওঁক দেখুৱালোঁ। তেওঁ লগে লগে ক'লে যে আপুনি যাওক, টেষ্ট আদি কৰাই লওক, আপোনাৰ প্লেটেলেটছ ডাউন আছে, আপোনাৰ সম্পূৰ্ণ শৰীৰত ছিদ্ৰ পৰি গৈছে ক'লা ক'লা, আপোনাৰ প্লেটেলেটছ ডাউন আছে, আপুনি যাওক আৰু টেষ্ট কৰাওক। টেষ্টৰ বাবে লিখি দিলে। মই টেষ্ট কৰিবলৈ গ'লোঁ আগ্ৰা দিল্লী গেটত। এটা বৰ ডাঙৰ ভাল লেব আছে, তালৈ গৈ মই টেষ্ট কৰালোঁ। টেষ্টৰ সময়ত যিমান ষ্টাফ আছিলে তাৰে
তেওঁলোকে মোৰ মুখৰ ফালে চাই আছিল কৈ আছিলে যে আপোনাৰ কি একো হোৱা নাই মই ক'লো যে মোৰ কি হ'ব মই সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য হওঁ মোৰ একো হ'বই নোৱাৰে এতিয়া তাৰ যিমান ষ্টাফ আছিলে ডক্টৰ আছিল ক'লে যে আপুনি ইমান বেমাৰী আপোনাৰ ইমান সমস্যা আছে আপুনি কৈছে আপোনাৰ একো হোৱা নাই মই ক'লো মোৰ একো হোৱাই নাই কেনেকৈ হোৱা বুলি কম মিছা কম নেকি আপোনাক তেতিয়া তেওঁ ক'লে যে আপুনি যাওক কমলানগৰ চেণ্টাৰলৈ যাওক তাৰ পৰা আপুনি ৰিপৰ্ট পাব মই তালৈ গ'লোঁ চেণ্টাৰত তাৰ পৰা এজন ডাঙৰ ডক্টৰে ফোন কৰিলে আৰু ক'লে যে এওঁৰ ৰিপৰ্ট ঠিক অহা নাই পুনৰাই ৰিপৰ্ট কৰাওক তেখেতসকলে পুনৰাই ৰিপৰ্ট কৰালে তেতিয়া প্লেটেলেটছৰ হিচাপৰ যি ৰিপৰ্ট আহিল মোৰ তেতিয়া 15,000 আহিল আৰু ডক্টৰে এডমিট হ'বলৈ গ'লোঁ মই হস্পিটেললৈ তেতিয়া তাত ডক্টৰ নাছিলে কম্পাউণ্ডাৰে যেতিয়া মোৰ ৰিপৰ্ট দেখিলে আৰু ক'লে যে আপুনি পেচেণ্টক লৈ আহক পেচেণ্ট ক'ত আছে তেওঁৰ বহুত অসুবিধা হৈছে লৈ আহক ৰিপৰ্টৰ হিচাপততো বহুত চিৰিয়াছ তেওঁ মই ক'লোঁ পেচেণ্ট আন কোনো নহয় ছাৰ ময়ে হওঁ মোকে এডমিট কৰাওক কম্পাউণ্ডাৰে ক'লে আপুনি পেচেণ্ট নেকি ঠিকে আছে দেখোন মই ক'লোঁ একো ঠিকে নাই এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া আপুনি কম্পাউণ্ডাৰ ছাৰ মোক এডমিট কৰাই লওক তেতিয়া তেওঁ ডক্টৰক ফোন লগালে আৰু মোক এডমিট কৰালে তাৰপিছত তেওঁ ক'লে যে কিছু তেজৰ প্ৰয়োজন আছে তেজৰ ব্যৱস্থাও মই কৰাই ল'লোঁ অ'ত ত'ত খবৰ কৰোঁতে হৈ গ'ল মোৰ যোগাৰ তেজো দিয়া হ'ল দ্বিতীয় দিনা যেতিয়া টেষ্ট কৰোৱা হ'ল তেতিয়া প্লেটেলেট 15,000ৰ পৰা 5,000 হ'ল যেতিয়া প্লেটেলেট 5,000 হ'ল তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ যে হে মালিক মোৰ সৰু সৰু ল'ৰা ছোৱালী আছে আৰু মোৰ শ্ৰীমতী তাইক সংসাৰৰ মানুহে জগতৰ মানুহে জীয়াই থাকিবলৈ নিদিব যদি মোৰ কিবা হৈ যায় তেন্তে তাইক কোনেও জীয়াই থাকিব নিদিব তেতিয়া মালিকক প্ৰাৰ্থনা কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজক গুৰুদেৱৰ পৰা আদেশ এয়া আহিল যে মালিকে দয়া কৰিব আৰু আপুনি ভক্তি কৰক আকৌ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য আহিল আৰু তেখেতসকলে নিজৰ তেজ মোৰ শৰীৰত সোমোৱাই দিলে পিছদিনাখনেই প্লেটেলেট 5,000ৰ পৰা 36,000লৈ বাঢ়ি গ'ল আৰু মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ বহুত দয়া হ'ল মোৰ ওপৰত আজিলৈকে সুস্বাস্থ্য মই আপোনালোকৰ সন্মুখত এয়া থিয় হৈ আছোঁ একেবাৰে সুস্থ ছাৰ আন এটা লাভ এয়া মোৰ যি শ্ৰীমতী আছিল তেওঁৰ এলাৰ্জি বেমাৰ আছিল তেওঁ বহুত দুখত আছিল কমেও 4-6 বছৰ বহুত অসুবিধা পালে পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা কৃপা এনেকুৱা দয়া হ'ল নাম দীক্ষা লোৱাৰ পিছত তৎক্ষণাত তেওঁৰ এই বেমাৰো কটা গ'ল ছাৰ আপুনি নিচাও কৰিছিল নেকি ছাৰ নিচাটো মই বহুত কৰিছিলোঁ বিয়াৰো খাইছিলোঁ চিগাৰেটো খাইছিলোঁ বিড়িও খাইছিলোঁ ছাৰ আৰুতো আৰু গুটখা পাণ সকলো খাইছিলোঁ সকলো বেয়া অভ্যাসে মোৰ তাত আছিল ছাৰ তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নিচা এৰিব পাৰিলেনে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ সকলো এনেকৈ ভাল হৈ গ'ল যেন মোৰ শৰীৰত কোনো ধৰণৰ বিকাৰ নাছিলেই যিমানবোৰ নিচা কৰিছিলোঁ সকলো এৰা গ'ল মই আগতে বহুত চেষ্টা কৰিছিলোঁ এই নিচাবোৰ এৰিবলৈ বিড়ি এৰিবলৈ গুটখা এৰিবলৈ বিয়াৰ এৰিবলৈ কিন্তু একো এৰিব পৰা নাছিলোঁ যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ তাৰপিছত মোৰ যিমানখিনি নিচা অভ্যাস আছিল সকলো শেষ হৈ গ'ল আৰু আজি মই সুস্বাস্থ্য ছাৰ মই আগতে 10 বছৰ বাবা জয়গুৰুদেৱ পন্থৰ লগত জড়িত আছিলোঁ কিন্তু তাত না মোৰ বিড়ি এৰা গ'ল না মই গুটখা এৰিব পাৰিলোঁ না বিয়াৰ এৰা গ'ল তাত য'ত সৎসংগ হৈছিলে জয়গুৰুদেৱ বাবাৰ তাততো এইবোৰ খোলাখুলিকৈ বিক্ৰী হৈছিল তাত মানুহবোৰে এইবোৰ খাইছিলোঁ বিড়ি খাইছিলে চিগাৰেট খাইছিলে সকলো খাইছিলে কিন্তু জয়গুৰুদেৱেতো কেতিয়াও এইবোৰ বাধাই নিদিলে তেওঁৰ ওচৰত সত্য ভক্তি নাছিল সত্য জ্ঞান নাছিল সত্য মাৰ্গ নাছিল ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ প্ৰাপ্ত কৰিলে অদ্ভুত চমৎকাৰ হ'ল যে আপোনাৰ দেউতাৰ দৃষ্টিশক্তি সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত উভতি আহিল গতিকে আপোনাক চাই থকা শ্ৰদ্ধালুসকলক আপুনি কি ক'ব যিসকল শ্ৰদ্ধালু যিসকল মোৰ ভাই ভনী মোক দেখি আছে টিভি চেনেলৰ মাধ্যমেৰে তেওঁলোকক মই হাতজোৰ কৰি প্ৰাৰ্থনা কৰোঁ যে সকলোৱে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰক আৰু নিজৰ কল্যাণ কৰাওক ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ অনেক সাধন আছে সকলো জিলাতে নামদান কেন্দ্ৰ খোলা আছে নামদান চেণ্টাৰলৈ যাওক বিনামূলীয়াকৈ নামদান প্ৰাপ্ত কৰক আৰু কল্যাণ কৰাওক ধন্যবাদ ছাৰ সৎ চাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন।
অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।